18 মে আৰু আজিৰ এই বড়ো জাতিৰ পবিত্ৰ আৰু ঐতিহাসিক দিনত সমগ্ৰ অসমবাসীলৈ আমাৰ যি বড়ো মাধ্যম দিৱস, এই বড়ো মাধ্যম দিৱসৰ আজি সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমাৰ জোনাই জিলা বড়ো সাহিত্য সভায়ো বিগত বছৰবোৰৰ দৰে আজি আমাৰ জোনাই জিলা বড়ো সাহিত্য সভাৰ চাঞ্জাৰী নগৰ চিমেণ্ট চাপৰিস্থিত যি মুখ্য কাৰ্যালয়, এই মুখ্য কাৰ্যালয়ত এদিনীয়া কাৰ্যসূচীৰে আজিৰ এই পবিত্ৰ বড়ো মাধ্যম দিৱস আজি ইয়াত উদযাপন কৰা হয়। আৰু এই দিৱস উদযাপনৰ লগতে আমি আজি ইয়াত এক প্ৰেছ বিজ্ঞপ্তিৰো আমি আয়োজন কৰিছোঁ। আমাৰ আজি বড়ো মাধ্যমে স্বীকৃতি লাভ কৰা 63তম বছৰত ভৰি দিলেহি আৰু সেই দীঘলীয়া পৰিক্ৰমাত নানান ঘাট প্ৰতিঘাতৰ মাজেদি আমাৰ বড়ো মাধ্যমে আহি আজি আমাৰ ভাষাৰ ক্ষেত্ৰত, মাধ্যমৰ ক্ষেত্ৰত আমাৰ উচ্চতৰ মাধ্যমিকলৈকে আমাৰ বড়ো ভাষা নিজ মাতৃভাষাৰ মাধ্যমতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ পঢ়াৰ সুযোগটো আজি পাইছে। অসমৰ বিভিন্ন আগশাৰীৰ বিশ্ববিদ্যালয়ত বিষয় বিভাগ হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ সুযোগ আজি পাইছে। সাহিত্যৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানসমূহকে আদি কৰি বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আমাৰ বড়ো ভাষাৰ জৰিয়তে সাহিত্যৰ আজি কাম কৰি পেলাই আজি স্বীকৃতি পাব সক্ষম হৈছে। কিন্তু অতি দুখৰ কথা, আমাৰ বড়ো ভাষাই আজিৰ এইটো পৰ্যায়ত উপনীত হোৱাৰ সেই ক্ষণত আজি বড়ো ভাষাৰ লগতে বড়ো মাধ্যমৰ লগতে বিভিন্ন একোপৰি সমস্যাৰে আমাৰ জৰ্জৰিত হৈ আছে। বিশেষকৈ আমাৰ প্ৰধান সমস্যাসমূহ যদি আমি চাওঁ, আমাৰ যোৱা এপ্ৰিল 2025 তাৰিখে আমাৰ অসমৰ মহামান্য ৰাজ্যপালৰ জৰিয়তে ভাষা নীতি আৰু ইয়াৰ প্ৰয়োগ সম্পৰ্কে যি অধ্যাদেশ জাৰি কৰা হৈছিলে, উক্ত অধ্যাদেশত এইটো কথা স্পষ্ট আছে যে অসমৰ বিভিন্ন মহাবিদ্যালয়, আদৰ্শ মহাবিদ্যালয়সমূহত যি এছিষ্টেণ্ট প্ৰফেচৰৰ পদ ৰিক্ৰুইটমেণ্ট কৰা হ'ব আৰু উক্ত পদ ৰিক্ৰুইটমেণ্ট কৰিবৰ বাবে যি লেংগুৱেজ প্ৰফিচিয়েঞ্চি এছেছমেণ্ট আছে, সেই এছেছমেণ্টত আমাৰ বড়ো ভাষাক অকল BTAD, BTR আৰু বড়ো ডমিনেটেড এৰিয়াৰ বাহিৰে বাকী অসমৰ বিভিন্ন অঞ্চলসমূহত বড়ো ভাষাৰ যি লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট দিয়াৰ যি প্ৰাৰ্থীসকলৰ সুবিধা, এই সুবিধাটো আমাৰ BTR আৰু বড়ো ডমিনেটেড এৰিয়াত মাত্ৰ ইয়াত সীমাবদ্ধতা হোৱাটো আমি দেখিছোঁ। আৰু এয়ে যদি কৰা হয় তেতিয়াহ'লে আমাৰ BKWSCৰ অন্তৰ্গত বিভিন্ন বড়ো অধ্যুষিত অঞ্চলসমূহত আমাৰ মহাবিদ্যালয়সমূহৰ যি এছিষ্টেণ্ট প্ৰফেচৰ, লাইব্ৰেৰিয়ানকে আদি কৰি বিভিন্ন পদসমূহৰ যি ৰিক্ৰুইটমেণ্টত আমাৰ বড়ো কেণ্ডিডেটসকল ইয়াত বঞ্চিত হোৱাৰ সম্ভাৱনা হ'ব বুলি আমি দেখা পাইছোঁ। ইয়াৰ লগতে বড়ো ভাষাৰ আৰু বড়ো মাধ্যমৰ আৰু অন্যান্য সমস্যা আমি পাই আহিছোঁ। এই সমস্যাসমূহ আজিলৈকে চৰকাৰে উচিত পদক্ষেপ কৰি এই সমস্যাসমূহ দূৰ কৰাত আজিলৈকে আমি চৰকাৰৰ যি আগভাগ ল'ব লাগে সেইটো আমি দেখা পোৱা নাই। বিশেষকৈ আমাৰ বড়ো আমি জানো এতিয়া নেশ্যনেল এডুকেশ্যন পলিচি মতে যেনেকৈ 3 লেংগুৱেজ
পলিচি গোটেই ভাৰতবৰ্ষকে ধৰি নেশ্যনেল এডুকেশ্যন পলিচি 2020 মতে হ'ব লাগে। কিন্তু ইয়াত আমাৰ থাৰ্ড লেংগুৱেজৰ পৰিৱৰ্তে অসমত আমি ফ'ৰ্থ লেংগুৱেজ যিটো নেকি ইয়াত ইম্প'জ কৰিবৰ বাবে অসম চৰকাৰে যি যোজা কৰিছে সেইটো আমি দেখা পাইছোঁ। লগতে যিটো নেকি বাইলিংগুৱেল যিটো নেকি মিডিয়াম দ্বৈত মাধ্যম ইতিমধ্যে আমাৰ ক্লাছ 6-7 যিটো নেকি ছায়েন্স মেথছ সেইবোৰ বিষয়ত আমি এতিয়ালৈকে দেখিবলৈ পাইছোঁ। আৰু অসম চৰকাৰৰ বিভিন্ন চৰকাৰী কৰ্মচাৰী নিয়োগত অসমীয়া ভাষাটোক বাধ্যতামূলক কৰাটো আমি দেখিবলৈ পাইছোঁ। এয়া যদি কৰা হয়, আমাৰ যিহেতু বড়ো ভাষা আজি সংবিধান স্বীকৃত ভাষা, বড়ো ভাষাই এক সুকীয়া ইয়াত স্থান পাব লাগিছিলে অসমতো। কিন্তু চৰকাৰৰ সেইবোৰ নীতিৰ বাবে আমাৰ বড়ো ভাষাৰ আজি মাধ্যম হিচাপে ভাষা হিচাপে আজি অস্তিত্বত আমাৰ প্ৰশ্ন আহি পৰিছে। সেয়ে আমি চৰকাৰক সেইবোৰ আমি দৃষ্টিগোচৰ কৰিবৰ বাবে আমি এইবোৰ সমস্যাৰ ওপৰত চকু দিবৰ বাবে সমস্যাসমূহ দূৰ কৰিবৰ বাবে আমি আজি আহ্বান কৰিছোঁ। লগতে আমাৰ বড়ো যিটো নেকি মাধ্যমৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ BTR বাহিৰৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহত কিছুমান স্কুলবোৰত যিটো নেকি আমাৰ ৰাইট টু এডুকেশ্যনৰ যিটো নেকি এক্টৰ মতে যিটো নেকি টিচাৰ যিটো নেকি টেট ৰিক্ৰুইটমেণ্ট দিয়া হয়, ইয়াত আমাৰ লেংগুৱেজৰ কথা স্পষ্টকৈ উল্লেখ থকা স্বত্তেও আমাৰ বিভিন্ন বড়ো মাধ্যমৰ বিদ্যালয়সমূহত নন বড়ো স্পিকিং টিচাৰসমূহক ৰিক্ৰুইটমেণ্ট দিয়াটো আমি পাই আহিছোঁ। সেইবোৰ সমস্যাসমূহৰ প্ৰতি যাতে চৰকাৰে চকু দিয়ে তাৰ প্ৰতি আমি আজিৰ এই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আমি আমাৰ ক্ষোভ প্ৰকাশ কৰিছোঁ। কিন্তু চৰকাৰক সেইটো কওঁ যে অনাগত সময়ত চৰকাৰে আমাৰ বড়ো ভাষা আৰু সাহিত্যৰ আৰু জাতিৰ ক্ষেত্ৰত চৰকাৰে যি পদক্ষেপসমূহ ল'ব, উক্ত পদক্ষেপসমূহ আমি সহযোগিতাৰে কাম কৰি যাম, সেইটো আমি আশা কৰিছোঁ। লগতে আমাৰ বড়ো সাহিত্য সভাই 2000 চনৰ প্ৰশাসনীয় শিক্ষা আৰু নিয়োগ নীতি, সেই নীতিটো বাহাল ৰাখিবলৈ আমি আজি এই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে দাবী জনাইছোঁ। खुलुमबाय नोंथांमोननि गासै खौरां बिजोंनिसिम गिबि गाहाम हामलायनायखौ जासिग्रोबाय। दिनै 8 मे 2025 दिनै बर' बिजों सान। दिनै बर' बिजों सानखौ दुलाराय बर' हारिया जेरावबो फालिनायजों लोगोसेनो जोंबो जनाय जिल्ला बर' थुनलाइ आफादनि मावख'आव दिनै 8 मे बर' बिजों सानखौ फालिदों। दा बावहायनो जोङो मोनसे प्रेस बिबुंसार होनो थाखाय थियारि खालामदों। बर' थुनलाइ आफादा 14 एप्रिल 2025 खालाराव आसामनि राव बिखान्थि आरो बेखौ मावफुंनायनि सोमोन्दै आसामनि मानगोनां रायजो बेंगिरिजों फोसावजानाय बिथोनखौ गोथौयै नोजोर होदों। बे बिथिङाव 12 मे 2025 खालाराव खुंजानाय बर' थुनलाइ आफादनि मिरु मावफुं आफादनि मोनसे गोनां जथुम्मायाव आसामनि गोजौ सोलोंथाइ बिथोनगिरिनि बिथोनजों लोगोसे सोरखारजों सामलायजानाय फरायसालिमा आरो सोरखारि मडेल फरायसालिमाफोरनि थाखाय गुबुन गुबुन मासि थिसननायाव असमिया रावखौ बाहायनो गोनांथि होनायजों लोगोसे 14 एप्रिल 2025 नि बिथोननि सायाव गुवारै सावरायनाय जायो। जथुम्मायाव बे बिथोनखौ मावफुंनो लानायखौ गोख्रोङै हेंथा खालामो आरो बे बिथोनखौ आसामनि बांहारियारि सुबुंफोरनि मोजांनि थाखाय दाफिननो थाखायबो दाबि खालामनाय जायो। बे बिथोननि फिथाइ महरै भारतारि संबिजितनि 8थि फारिलाइनि सिङाव गनायजानाय आरो आसामनि लोगो मावख'आरि राव महरै गनायथि मोननाय बर' रावनि थामोनथाखौ BTR ओनसोलावल' सिमा होनानै थाबथाहोनो नागिरदों आरो बे बिथोननि दारै आसामनि गुबुन गुबुन बर' मैखोम थानाय जायगाफोराव
गुबैयै BKWSC ओनसोलाव बेनि बाहायथिखौ गैया खालामनो नाजादों। मख'नो गोनांदि 1963 मायथाइयाव आसामाव बर' बिजोंखौ जौगाहोनायनि उननिफ्रायनो सोरखारा मोनब्रै रावारि खान्थिखौ मावफुंनाय, मोननै बिजों गायसननाय, साख्रियाव असमिया रावखौ गोनांथार खालामनाय आरो बर' बिजोंनि फरायसालिफोराव असमिया बिजोंनि फोरोंगिरिफोरखौ नारसिननानै थिसननाय बायदि बायदि जेंनाफोरखौ सुस्रांनो थाखाय गोबां सावरायनाय जादोंमोनब्लाबो दासिम जेबो राहा लानाय जायाखै। बर' थुनलाइ आफादा आसाम जुडिसियेल सार्भिस आनजादाव बर' रावखौ मोनसे आयदा महरै थिसननांगौ होनना दाबि दैखांसेयावबो सोरखारा बेखौ गोनांथि होफेराखै, जायनि जाहोनाव बर' राव, थुनलाइ आरो हारिमुनि थामोनथायाव खैफोद सोमजिदों। बावैसो बर' थुनलाइ आफादा सोरखारखौ असमिया रावखौ बर' आरो गुबुन हारिफोरनि सायाव जाबसिननायनि गोसोथिखौ नागारनो थाखाय खावलायदों। आफादा बेखौबो गोथौ दुखु मोननाय फोरमायदों दि बेफोरबादि बिथोनफोरनि गेजेरजों आथिखाल सोरखारा बर' रावखौ दावगाहोनो थाखाय थोजासे मान आरो सहायसुला खुंथायनि बिबान लानायनि सोलाय खुगायावल' जातीयताबादि मोनसे हान्जानि मुलाम्फाफोरखौ गोसो गोथारै आबुं खालामगासिनो दङ। बर' थुनलाइ आफादा बेबादि आरजाथावै सरकारि बिथोनफोरखौ हेंथा होलांबाय थागोन। बेराफारसेथिं गेदेमा बर' हारिनि राव आरो थुनलाइखौ जौगाहोनो थाखाय सोरखारा लानाय मोनफ्रोमबो गनायथाव आगानखौ मदद होलांबाय थागोन। आफादा लोगोसे 2020 मायथाइनि खुंथायारि, सोलोंथायारि आरो थिसनथाइ खान्थिफोरनि बिथोनखौनो अरायथायै बाहायनांगौ होननानै दाबि खालामो। गोजोन्थों। बर' राव गेवलांथों। बर' थुनलाइ आफाद थांनानै थाथों। जै बर' हारिनि जै।